আমার মূল লগত আহা মানুহকেইটা আহকচোন মূল লগত ঘড়ি ভাঙি দিছে কি চলি আছিল? পুলিচ আহিছিল আজি? আপনার পুলিশ গাড়ি পুলিশ আহিছিল আহি পেলাই হয়তো ভিতৰত সোমাইছিল। সোমাৰ পিছত কেইটামান ছোৱালী পাইছিল, 6টা ছোৱালী আছিল। তাৰপিছত দুটামান ধৰিলে আৰু বাদ বাকী কেইটা পিছফালে পলাই গ'ল। কি কিবা অবৈধ কাম চলি আছিল নেকি? কামটো সদায় চলি থাকে। ক'ৰ পৰা আহে ছোৱালীবিলাক? ছোৱালীবিলাক খবৰ পৰা কালেকশ্যন কৰে। কোনে কৰে নাম কি মানুহজনৰ? নামটো আৰু ধৰক এইগিলা আমি ইমান গুৰুত্ব নিদিওঁ, মানে কি চলিয়ে থাকে। আমাৰ চব ডাঙৰ মানুহবিলাক কাম কৰে। ঠাইখনৰ নাম কি আছিল? মোটামুটি 1 বছৰৰ ওপৰত। 1 বছৰ ছোৱালী কোনে যোগান ধৰে? ছোৱালী এতিয়াতো মই ক'ব নোৱাৰোঁ। ইয়াতে দালাল কমিশ্যন আছে আৰু মানুহ। মালিক কোন? মালিকৰ নাম কিবা শহীদুল বুলি কৈছে। আৰু কোন কোন আছে? তাৰ লগত আছে কোনোবা আপোনাৰ শহীদুল ক'ৰ হয়? ইয়াৰে কিজানি দেৱৰাদি। ইয়াতে কি হোটেল খুলিছিল? হোটেল ৰেষ্টুৰেণ্ট বুলি কয় ইয়াতে। ৰেষ্টুৰেণ্ট বুলি কিন্তু ৰেষ্টুৰেণ্টৰ বাহিৰত তাৰ 2 নম্বৰ কি নাম আছিলে ৰেষ্টুৰেণ্টখনৰ? কাজিৰঙা বুলি। ইয়াত মানে আজি পুলিচ হঠাৎ আহিছে? হঠাৎ আহি সোমাইছে, সোমাই কিনে চাইছে ছোৱালী দুটা পাইছে আৰু 4টা পিছলৈ পলাই গৈছে। 4টা পলাইছে আৰু ল'ৰাও পাইছে নেকি ইয়াতে? ল'ৰা দুটামান উঠাইছে। প্ৰায় অহা যোৱা কৰি থাকে ছোৱালী ইয়াতে? ডেইলি। আপোনালোকে ইয়াৰে ওচৰৰে মানুহ? ইয়াতে আমি আছোঁ। এই ধাবাখনত কি অবৈধ কাম চলি আছিল? কাম চলি থাকে। কিমান দিন ধৰি চলি আছে? মোটামুটি 1 বছৰৰ ওপৰত হয় মই জনামতে। 1 বছৰৰ ওপৰত। আপোনালোকক অভিযোগ দিছিল স্থানীয় মানুহবিলাক কিবা? ইয়াৰ মানুহবিলাক দিছিল। আমি ইয়াতে তাৰমানে আপোনাৰ অভিযুক্ত হৈয়ে থাকে। তাৰপিছত অলপ কিছুমান কমিশ্যনৰ লগত এডজাষ্ট কৰি লয়। কেতিয়াবা এই আই চি ছাৰে কিবা কৰে, এতিয়া লৈ গ'ল। কাৰ লগত কমিশ্যন কৰে? কমিশ্যনৰ কথা কৈছে নহয়, ইয়াতে আগতে মালিকখন ধৰক পুলিচ আহিলে আগতেও আহিছিল। আগে পিছত দেখা হৈছে পুলিচৰ গাড়ী আহে সোমাই গুচি যায়। এতিয়া আহিল কিবা কৰে। আগতেও পুলিচৰ গাড়ী আহিছিল ইয়াতে? আহিছিল কিন্তু গুৰুত্ব লোৱা নাই, ধৰি নিয়া নাছিল। আজি কি আজি প্ৰথম লৈ গ'ল? আজি পুলিচে প্ৰথম লৈ গৈছে? আজি প্ৰথম লৈ গ'ল। কিমানটা নিছে? লৈ গ'ল ছোৱালী 2টা আৰু ল'ৰা 2টা। ল'ৰা দুজন ক'ৰ চিনি পাইছেনে? আমিতো চিনি নাপাওঁ। আৰু ছোৱালীবোৰ? মালিকক ধৰা নাই, ছোৱালীটো চিনি নাপাওঁ। এইবিলাক ক'ৰ পৰা কৰা ইয়াৰ নহয় অস্থানী দূৰৰ পৰা আহে। এতিয়া আপোনালোকে কি দাবী জনাব? দাবী মানে ভালকৈ তদন্ত কৰক, বস্তুটো হয়তো ন্যায় হিচাপত হ'লে থাকবা দিয়ক, নহ'লে অবৈধ হ'লে বন্ধ কৰি দিবা দিয়ক।